নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে আজিৰ এই সিজনটোত 50টা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ য'ত ছ'চিয়েল ষ্টাডিজকে আদি কৰি সকলো টপিকৰ পৰা প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ থাকিব এডিআৰই এক্সামৰ বাবে আৰু এমাহো সময় নাই আৰু এই সময়ত আপোনালোকৰ বাবে এমচিকিউ কুইজ হিচাপে এই সিজনটো অনা নাই ডাইৰেক্টলি ওৱান লাইনাৰ প্ৰশ্ন উত্তৰ হিচাপে আনিছোঁ যাতে আপোনালোকে কম সময়তে যথেষ্টখিনি তথ্য জ্ঞাত হ'ব পাৰে আৰু এডিআৰইৰ বাবে যদি পিডিএফ এতিয়ালৈকে কিনা নাই তেনেহ'লে আপোনালোকে কিনি ল'ব পিডিএফৰ পৰা পঢ়িলে আপোনালোকে কম সময়তে বহুখিনি তথ্য লাভ কৰিব assamgkpdf.com ভিজিট কৰি এই পিডিএফখিনি আপোনালোকে কিনি ল'ব ডেছক্ৰিপশ্যনতো ইয়াৰ লিংক দি দিছোঁ তো আমাৰ এক নম্বৰ প্ৰশ্নটো হু ইজ দ্য অথৰ অফ দ্য বুক ৰাজ তৰংগিনী নামৰ কিতাপখনৰ লিখকগৰাকীৰ নাম কি তো কলহনে লিখিছিলে এই ৰাজ তৰংগিনী নেক্সট প্ৰশ্নটো হৈছে হু ইজ দ্য অডাৰ অফ দ্য বুক ফ্ৰীডম ফ্ৰম ফিয়াৰ এণ্ড আদাৰ ৰাইটিংছ এইখনো এখন ইম্পৰ্টেণ্ট কিতাপ আৰু এই কিতাপখন লিখিছে আং চাং চুকী তো আং চাং চুকীৰ লগত জড়িত এটা ইম্পৰ্টেণ্ট তথ্য এও শান্তিৰ নোবেল বঁটা পাইছিলে আৰু আং চাং চুকী ক'ৰ হয় তেওঁ ম্যানমাৰৰ হয় নেক্সট প্ৰশ্নটো আমাৰ এছএছচিৰ এক্সামত অহা এটা ইম্পৰ্টেণ্ট প্ৰশ্ন অফ হুইচ ইণ্ডিয়ান ষ্টেট ইজ গামোচা এ কালচাৰেল চিম্বল সকলোৱে জানে ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব এই প্ৰশ্নটো ইম্পৰ্টেণ্ট এটা কাৰণতে এছএছচি এক্সামত বহুবাৰ আহিছে এই প্ৰশ্নটো নেক্সট প্ৰশ্নটো হুইচ ইজ দ্য হাইয়েষ্ট মাউণ্টেইন পিক ইন মহাৰাষ্ট্ৰৰ আটাইতকৈ ওখ শৃংগটো কি তো এই ক্ষেত্ৰত আমাৰ অসমৰ আটাইতকৈ ওখ শৃংগটো আপোনালোকে জানি লোৱাটো উচিত হ'ব তো মহাৰাষ্ট্ৰটো হৈছে কালচুবাই শিখৰ আৰু আমাৰ অসমৰটো কি তো নামচা বাৰুৱা এই শৃংগটো আমাৰ অসমৰ আটাইতকৈ উচ্চ তো আমাৰ 5 নম্বৰ প্ৰশ্নটো টিপু চুলতান এণ্ড ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী টিপু চুলতান আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথা কৈছে চাইন দ্য ট্ৰিটি অফ মাংগালোৰৰ ট্ৰিটি কেতিয়া চাইন কৰিছিলে তো টিপু চুলতানে 1784 চনত ব্ৰিটিছৰ সৈতে মাংগালোৰৰ চুক্তি স্বাক্ষৰ কৰিছিলে মনত ৰাখিব 1784 চনত টিপু চুলতানৰ লগত জড়িত এটা যথেষ্ট ইম্পৰ্টেণ্ট তথ্য আছে টাইগাৰ অফ মাইচুৰ বুলি কোৱা হয় মাইচুৰৰ বাঘ বুলি কোৱা হৈছিলে টিপু চুলতানক তো এইটো মনত ৰাখিব টিপু চুলতানক কোৱা হৈছিলে মাইচুৰৰ টাইগাৰ বা বাঘ নেক্সট প্ৰশ্নটো এটা কাৰেণ্টৰ প্ৰশ্ন বুলি ক'ব পাৰি হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান নেশ্যনেল টু উইন শ্ৰীলংকা ৰত্ন এৱাৰ্ড শ্ৰীলংকা ৰত্ন বঁটা পোৱা প্ৰথমগৰাকী ভাৰতীয় কোন তেওঁ হৈছে নৰসিংহম ৰাম নেক্সট প্ৰশ্নটো মিথুন এ কেটেল ব্ৰীড ইজ ফাউণ্ড ইন মিথুন নামৰ যিটো গৰুৰ প্ৰকাৰ এইটো ক'ত পোৱা যায় তো এইটো পোৱা যায় অৰুণাচল প্ৰদেশত তো এইটো আমি যিটো এমচিকিউ আপোনালোকৰ অপশ্যন থাকিব সেই অপশ্যনৰ পৰা চিলেক্ট কৰিব লাগিব তো অৰুণাচল প্ৰদেশ ইয়াৰ শুদ্ধ উত্তৰ আছিলে নেক্সট ডলি দ্য ফাৰ্ষ্ট ক্লোনড লিভিং বিইং ক্ৰিয়েটেড এট ৰ'ছলিন ইনষ্টিটিউট ইন স্কটলেণ্ড ৱাজ এ চাওক ডলি নামৰ এটা জীৱিত প্ৰাণী ক্ৰিয়েট কৰা হৈছিলে ক'ত ক্ৰিয়েট কৰা হৈছিলে ৰ'ছলিন ইনষ্টিটিউটত এইটো ক্ৰিয়েট কৰা হৈছিলে যিটো আছে স্কটলেণ্ডত তো এই ডলি কি ডলি হৈছে এটা ভেড়া ছাগলী তো মনত ৰাখিব প্ৰথম ক্লোন কৰি যিটো জীৱ সৃষ্টি কৰিবলৈকে সক্ষম হৈছিলে মানুহে তো সেইটোৰ নাম হৈছে ডলি আৰু ডলি হৈছে এটা ভেড়া ছাগলী তো প্ৰথম ক্লোন কৰি মানুহে সৃষ্টি কৰা জীৱটো এটা ভেড়া ছাগলী যিটোৰ নাম ডলি নেক্সট প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ইজ এন এলডিহাইড কোনটো তো প্ৰপেনলটো এটা এলডিহাইড এইটো এটা সায়েন্সৰ প্ৰশ্ন আৰু এইটো তিনিটা কাৰ্বনযুক্ত এটা এলডিহাইড তো আমাৰ নেক্সট প্ৰশ্নটো হু ডিস্কভাৰ্ড দ্য ফাৰ্ষ্ট ভেকচিন ফৰ স্মল পক্সৰ বাবে প্ৰথম ভেকচিনটো কোনে আৱিষ্কাৰ কৰিছিলে এডৱাৰ্ড জেনাৰে এই প্ৰথম ভেকচিনটো আৱিষ্কাৰ কৰিছিল আৰু কোন চনত আৱিষ্কাৰ কৰিছিলে 1796 চনত এই ভেকচিনটো আৱিষ্কাৰ কৰিছিলে নেক্সট প্ৰশ্নটো দ্য বিবেকানন্দ ৰক মেমৰিয়েল ইজ লোকেটেড ইন বিবেকানন্দ ৰক মেমৰিয়েল ক'ত অৱস্থিত তো ই অৱস্থিত কন্যাকুমাৰীত বিবেকানন্দ ৰক মেমৰিয়েল অৱস্থিত তো বিবেকানন্দ বুলি কওঁতে যথেষ্টখিনি তথ্য জনাটো প্ৰয়োজন হৈ পৰে বিবেকানন্দ অৰ্থাৎ স্বামী বিবেকানন্দৰ কথা কোৱা হৈছে কেতিয়াবা প্ৰশ্ন এটা আহে যে স্বামী বিবেকানন্দৰ আসল নামটো কি আছিলে প্ৰকৃত নামটো কি আছিলে নৰেন্দ্ৰনাথ দত্ত আছিলে তেওঁৰ প্ৰকৃত নাম তেওঁৰ জন্ম হৈছিলে 12 জানুৱাৰী 1863 চনত আৰু বিবেকানন্দই এটা বিখ্যাত ভাষণ দিছিলে চিকাগোত হৈছিলে এই যিটো ৱৰ্ল্ড ৰিলিজিয়ন পাৰ্লিয়ামেণ্ট অফ দ্য ৱৰ্ল্ড ৰিলিজিয়ন বিশ্বৰ ধৰ্মৰ ওপৰত এটা বিশেষ মিটিং হৈছিলে
আৰু এই মিটিংখন হৈছিলে 11 ছেপ্টেম্বৰ 1893 চনত ইনষ্টিটিউট অফ চিকাগোত এই বিশ্ব ধৰ্মমেলা অনুষ্ঠিত হৈছিলে তাতে বিবেকানন্দই হিন্দুইজিমৰ ওপৰত এটা বিখ্যাত ভাষণ দিছিলে নেক্সট প্ৰশ্নটো হু ৱাজ দ্য ফিফথ অফ দ্য 10 শিখ গুৰু চাওক শিখসকলৰ 10 গৰাকী গুৰু আছিলে তাৰে 5 নম্বৰ গৰাকী কোন আছিলে সুধিছে গুৰু অৰ্জুন দেৱ 5 নম্বৰ গৰাকী আছিলে শিখসকলৰ এই 10 গৰাকী গুৰুৰ ভিতৰত প্ৰথম গৰাকী গুৰু কোন আছিলে সেইটো ইম্পৰ্টেন্ট প্ৰশ্ন এইটো হৈছে 5 নম্বৰটো তো প্ৰথম গৰাকী গুৰু আছিলে গুৰু নানক দেৱ প্ৰথম গৰাকী গুৰু আছিলে শিখসকলৰ আৰু অন্তিম গৰাকী গুৰু কোন আছিলে গুৰু গোবিন্দ সিং সাহেব আৰু শিখসকলৰ ধৰ্মগ্ৰন্থখনৰ নাম কি গুৰু গ্ৰন্থ সাহেব হৈছে শিখসকলৰ ধৰ্মগ্ৰন্থখনৰ নাম গুৰু গ্ৰন্থ সাহেব মনত ৰাখিব শিখসকলৰ যিখন পবিত্ৰ ধৰ্মগ্ৰন্থ সেইখনৰ নাম কি গুৰু গ্ৰন্থ সাহেব নেক্সট প্ৰশ্নটো আমাৰ সায়েন্সৰ প্ৰশ্ন হয় ওয়াইণ্ড টাৰ্বাইনছ কনভাৰ্ট ডেছ এনাৰ্জি ইনটু মেকানিক্যাল এনাৰ্জি ওয়াইণ্ড টাৰ্বাইনে বতাহৰ যিবিলাক টাৰ্বাইন আছে সেই টাৰ্বাইনবিলাকে কোনটো শক্তিক মেকানিক্যাল শক্তিলৈকে কনভাৰ্ট কৰে তো কাইনেটিক এনাৰ্জিক মেকানিক্যাল এনাৰ্জি বা পাৱাৰলৈকে কনভাৰ্ট কৰে ওয়াইণ্ড টাৰ্বাইনবিলাকে নেক্সট প্ৰশ্নটো নেম দ্য পাছ ইন উত্তৰাখণ্ডত থকা এটা পাছ বা পথ এটা যিটো হুইচ ইজ ইউজড বাই পিলগ্ৰিমছ টু কৈলাশ মানসৰোবৰ যাত্ৰা কৈলাশ মানসৰোবৰ যাত্ৰালৈকে যাবলৈকে ধৰ্মযাত্ৰীবিলাকে ব্যৱহাৰ কৰে বা ধৰ্মযাত্ৰীবিলাকে সেই পথটোৰে যায় সেই পথটোৰ নাম কি তো সেই পথটোৰ নাম হৈছে লিপু লেখ নেক্সট প্ৰশ্নটো হু ৱাজ দ্য ফাৰ্ষ্ট চাইনিজ টু ৰিচিভ দ্য নোবেল প্ৰাইজ ফৰ লিটাৰেচাৰ এগৰাকী চাইনা ব্যক্তি যিয়ে প্ৰথম সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিলে তেওঁ হৈছে মু ইয়ান আৰু আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত প্ৰথম সাহিত্যৰ নোবেল বঁটা কোনে পাইছিলে যোৱাকালিৰ সেশনত মই আপোনালোকক কৈছিলোঁ যোৱাকালিৰ যিটো জিকে ভিডিঅ' আছিলে তো আপোনালোকে সেইটো কমেণ্ট কৰি জনাব নেক্সট প্ৰশ্নটো হু এমং দ্য ফলোয়িং ৰট দ্য বুক এ হিষ্ট্ৰী অফ দ্য শিখ এই কিতাপখন কোনে লিখিছে তো এই কিতাপখন লিখিছে খুশৱন্ত সিঙে নেক্সট প্ৰশ্নটো ইম্পৰ্টেণ্ট হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান তলৰ ব্যক্তিসকলৰ ভিতৰত কোনগৰাকী প্ৰথম ব্যক্তি ইণ্ডিয়ান অৰিজিন আমাৰ ভাৰতবৰ্ষৰ মূলৰ ব্যক্তি হয় ৰিচিপিয়েণ্ট অফ দ্য প্ৰেষ্টিজিয়াছ পুলিটজাৰ প্ৰাইজ অৰ্থাৎ পুলিটজাৰ প্ৰাইজ বহুত সন্মানীয় পুৰস্কাৰ হয় এই পুলিটজাৰ বঁটা পোৱা প্ৰথমগৰাকী ভাৰতীয় মূলৰ ব্যক্তি কোন ডাইৰেক্টলি ভাৰতৰ নহয় কিন্তু ভাৰতীয় মূলৰ ব্যক্তি হয় যিয়ে এই সন্মানীয় পুলিটজাৰ বঁটা পাইছিলে গোবিন্দ বিহাৰী লাল এও প্ৰথম এই পুলিটজাৰ বঁটা লাভ কৰিছিলে তেওঁৰ জন্ম হৈছিলে 1889 চনত দিল্লীত আৰু তেওঁ আমেৰিকাত বাস কৰিছিলে এগৰাকী জাৰ্নেলিষ্ট হিচাপে তেওঁ কাম কৰিছিলে আৰু জাৰ্নেলিজিমৰ বাবে এই পুলিটজাৰ বঁটা তেওঁ পাইছিল নেক্সট প্ৰশ্নটো পলিটিৰ প্ৰশ্ন দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া কনচিষ্ট অফ আমাৰ ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টত কি থাকে তো ইয়াতে থাকে প্ৰেচিডেণ্ট হাউচ অফ দ্য পিপল আৰু কাউন্সিল অফ ষ্টেটছ নেক্সট প্ৰশ্নটো হু ইনভেণ্টেড দ্য এটমিক বেটাৰী ইন 1912 তো এটম বোমা কোনে আৱিষ্কাৰ কৰিছিলে সেইটো যোৱাকালিৰ সেশনত আলোচনা কৰিছিলোঁ আপোনালোকে যদি চোৱা নাই সেইটো চাই ল'ব এতিয়া এই প্ৰশ্নটো সুধিছে এটমিক বেটাৰী 1912 চনত কোনে আৱিষ্কাৰ কৰিছিলে হেনৰি মজলিয়ে এই এটমিক বেটাৰী আৱিষ্কাৰ কৰিছিলে আৰু কোন চনত সেইটো ইয়াতে প্ৰশ্নত উল্লেখ কৰাই হ'ল 1912 চনত নেক্সট প্ৰশ্নটো হু ফাউণ্ডেড দ্য ছায়েদ ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিলে খিজিৰ খানে এই ছায়েদ ডাইনাষ্টি প্ৰতিষ্ঠা কৰিছিল আৰু এই ছায়েদ ডাইনাষ্টিৰ বিষয়ে যদি আপোনালোকক অকণমান কওঁ দিল্লী চুলতানেটৰ 4 নম্বৰ ডাইনাষ্টি হয় আৰু মাত্ৰ 37 বছৰৰ বাবে এই ডাইনাষ্টিটো বৰ্তি আছিলে 37 বছৰত 4 গৰাকী ৰুলাৰ আছিলে ছায়েদ ডাইনাষ্টিৰ আৰু ইয়াৰ প্ৰথম গৰাকী হৈছে খিজিৰ খান অৰ্থাৎ এও এই ছায়েদ ডাইনাষ্টিটো প্ৰতিষ্ঠা কৰিছিলে দিল্লী চুলতানেটৰ নেক্সট প্ৰশ্নটো 2018 কাৰেণ্ট এফেয়াৰ হয় কিন্তু SSC এক্সামত অহা প্ৰশ্ন হয় তো আপোনালোকে ইয়াৰ পৰা অন্যান্য তথ্য পাব সেইকাৰণে এই প্ৰশ্নটো আনিছোঁ দিছ ৱাজ নেমড ফৰ দ্য ইথিকেল ট্ৰিটমেণ্ট অফ এনিমেল পেটা ইণ্ডিয়াছ পাৰ্চন অফ দ্য ইয়াৰ 2018 চনৰ ভাৰতবৰ্ষৰ ব্যক্তি যিয়ে পেটাৰ দ্বাৰা ইথিকেল ট্ৰিটমেণ্ট অফ এনিমেলৰ ক্ষেত্ৰত নামাংকিত হৈছিলে তেওঁ সন্মান পাইছিলে এই জীৱ জন্তুৰ নৈতিক চিকিৎসা বা ব্যৱহাৰৰ ক্ষেত্ৰত তো জীৱ জন্তুক মৰম কৰা এগৰাকী ব্যক্তি যিয়ে এই পেটাৰ সন্মান লাভ কৰিছিলে 2018 চনত তেওঁ হৈছে সোনম কাপুৰ
তো ইয়াতে যেটো পেটা আছে PETA এইটো যথেষ্ট ইম্পৰ্টেণ্ট পিপল ফৰ ইথিকেল ট্ৰিটমেণ্ট অফ এনিমেল ইয়াৰ ফুল ফৰ্ম আৰু এইটো এটা অৰ্গেনাইজেশ্যন হয় যেটো আছে ভাৰ্জিনিয়া ইউনাইটেড ষ্টেটত আৰু 22 মাৰ্চ 1980 চনত এই পেটা প্ৰতিষ্ঠা হৈছিল বিশেষকৈ যিবিলাক মানুহে জীৱ-জন্তুক বহুত মৰম কৰে তেওঁলোকক এই সংস্থাটোৱে বিশেষ পুৰস্কাৰ প্ৰদান কৰে নেক্সট প্ৰশ্নটো সায়েন্সৰ হয় বায়োলজি সাইন্টিফিক ষ্টাডি অফ প্লেন্ট পোলেন spores and certain microscopic planktonic organism is called so উদ্ভিদৰ হেইটো শাখা য'ত উদ্ভিদৰ বৈজ্ঞানিক পৰাগৰেণুৰ অধ্যয়ন বা বিশেষ কিছুমান বীজাণুৰ অধ্যয়ন তাৰোপৰি অনুবীক্ষণেৰে যিবিলাক চাব লাগে প্লেংটনিক জীৱ সেইবিলাক চোৱা শাখাটোক কি কোৱা হৈছে তো হেইটো কোৱা হৈছে পেলিওনলজি Next প্ৰশ্নটো ইকনমিক্সৰ প্ৰশ্ন an economic condition when there is one buyer and many sellers এটা ইকনমিক কন্ডিশন হয় য'ত এগৰাকীয়ে বায়াৰ আছে অৰ্থাৎ কিনা ব্যক্তি এগৰাকী আছে কিন্তু বিক্ৰেতা বহুত আছে সেই কন্ডিশনটোক কি কোৱা হৈছে মনপছনি বুলি কোৱা হৈছে সেই কন্ডিশনটোক নেক্সট প্ৰশ্নটো হোৱাট ইজ মাৰ্বল কেন্সাৰটো কি বস্তু corrosion of marble due to acid rainৰ বাবে মাৰ্বলৰ যি ক্ষয় হয় হেতুকে কোৱা হৈছে মাৰ্বল কেন্সাৰ আৰু ইয়াৰ বিশিষ্ট উদাহৰণ হৈছে তাজমহল বৰ্তমান যি এসিড ৰেইনৰ বাবে তাজমহলৰ যিবিলাক হিল সেইবিলাক ক্ষয় গৈছে তো তেনেকুৱা ধৰণৰ কন্ডিশনটোকে কোৱা হৈছে এই মাৰ্বল কেন্সাৰ নেক্সট প্ৰশ্নটো হৈছে the Indian passport was ranked dash in the global passport index report 2019 global passport index report এটো এটা ইম্পৰ্টেন্ট পইণ্ট তো আমাৰ 2024 চনত ইন্ডিয়াৰ ৰেংক কি হৈছে হেতু আপোনালোকক জনাম 2019 চনত আমাৰ ভাৰতবৰ্ষৰ পাসপোৰ্টে ৰেংক পাইছিলে 67 নম্বৰ আৰু এইবাৰ 2024ত ইন্ডিয়াৰ পাসপোৰ্টে 82 নম্বৰ পজিশন পাইছে আৰু তললৈকে গৈছে এই ৰেংকটো আৰু এই পাসপোৰ্টৰ ৰেংকটো কোৱা হৈছে হেনলে পাসপোৰ্ট ইন্ডেক্স তো 2024 চনত হেনলে পাসপোৰ্ট ইন্ডেক্সত আমাৰ ভাৰতবৰ্ষ 82 নম্বৰ পজিশনত আছে নেক্সট প্ৰশ্নটো পলিটিৰ the power to summon the houses of the parliament is vested with the সদন সমন কৰাৰ ক্ষমতা কাৰ হাতত থাকে তো এই ক্ষমতা থাকে প্ৰেসিডেন্টৰ হাতত নেক্সট প্ৰশ্নটো dash has been established as the annual international day of happiness এই দিৱসটো কোন তাৰিখে পালন কৰা হয় প্ৰতি বছৰে তো প্ৰতি বছৰে 20 মাৰ্চত ইন্টাৰনেশ্যনেল ডে অফ হ্যাপিনেস পালন কৰা হয় নেক্সট প্ৰশ্নটো where is the national war memorial of india located আমাৰ ভাৰতবৰ্ষৰ নেশ্যনেল war memorial ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতি স্মাৰক ক'ত আছে তো এইটো আছে নিউ দিল্লীত National War Memorial is situated in New Delhi. Who was named as the Chief Executive Officer of ICC in January 2019? Current affair প্ৰশ্ন হয় ICC ৰ Chief Executive Officer হিচাপে জানুৱাৰী 2019 চনত কোন নামাঙ্কিত হৈছিল কাক এই পদত বহোৱা হৈছিল তেওঁ হৈছে মনু সাহনী আৰু বৰ্তমান 2024 চনত আইসিসিৰ সিইও গৰাকী হৈছে জিওফ আলাৰডাইস একচুয়ালি আলাৰডাইস GEOFFALLARDICE তেওঁ বৰ্তমান আইসিসিৰ সিইও 2019 চনত মনু সাহনী আছিল আইসিসিৰ সিইও নেক্সট প্ৰশ্নটো হিষ্ট্ৰীৰ প্ৰশ্ন হয় ডেছ মেৰিট মেহেৰুন্নিছা whom he gave the title of Nur Jahan কোনে মেহেৰুন্নিছাৰ লগত বিয়া হৈছিল পিছত এই মেহেৰুন্নিছাকে নুৰজাহান নাম দিয়া হৈছিল তো জাহাংগীৰে মেহেৰুন্নিছাক বিবাহ কৰিছিল আৰু পিছত তেওঁ মেহেৰুন্নিছাক নুৰজাহান নাম দিছিল জাহাংগীৰ হৈছে আকবৰৰ পিছৰ গৰাকী মোগল সম্ৰাট জাহাংগীৰে 1605 খ্ৰীষ্টাব্দৰ পৰা 1627 লৈকে শাসন কৰিছিল তো জাহাংগীৰৰ পিছতে কোন গৰাকী মোগল সম্ৰাট আহে শাসনলৈকে শাহজাহান আহে অৰ্থাৎ এই জাহাংগীৰ 4 নম্বৰ গৰাকী মোগল সম্ৰাট নেক্সট প্ৰশ্নটো এখন কিতাপৰ ওপৰত এইটো প্ৰশ্ন এ সেঞ্চুৰী ইজ নট ইনাফ 2018 চনত এই কিতাপখন লিখিছিলে
কোনে লিখিছিলে সৌৰভ গাংগুলী যথেষ্ট ইম্পৰ্টেণ্ট হয় সৌৰভ গাংগুলীয়ে এ চেঞ্চুৰী ইজ নট ইনাফ কিতাপখন লিখিছে নেক্সট প্ৰশ্নটো হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন আমাৰ সংবিধানৰ কোনটো আৰ্টিকল জড়িত হৈ আছে ডিলছ উইথ ইউনিফৰ্ম চিভিল কোড ইউচিচি বা ইউনিফৰ্ম চিভিল কোডৰ লগত আমাৰ সংবিধানৰ কোনটো আৰ্টিকল জড়িত হৈ আছে আৰ্টিকল 44 তো আমাৰ সংবিধানৰ পৰা কেইটামান তথ্য আপোনালোকক কম সময়তে জনাই দিওঁ আমাৰ সংবিধানখনত মুঠ কেইটা শেডিউল আছে আমাৰ সংবিধানত মুঠ 12টা শেডিউল আছে আৰু কেইটা পাৰ্টছ আছে 25টা আৰু বৰ্তমান মুঠ আৰ্টিকল কেইটা আছে বৰ্তমান মুঠ আৰ্টিকল আছে 448টা আৰু এতিয়ালৈকে প্ৰায় 103 বাৰ আমাৰ সংবিধানখন সংশোধন কৰা হৈছে নেক্সট প্ৰশ্নটো ৱৰ্ল্ড ডেজ ডে 2019 was observed on 22 মাৰ্চ 22 মাৰ্চত এটা দিৱস পালন কৰা হয় আৰু 2019ত সেইটোৰ এটা থিম আছিল লিভিং নো ওৱান বিহাইণ্ড থিমেৰে 2019 চনৰ 22 মাৰ্চত এটা দিৱস পালন কৰা হৈছে সেই দিৱসটো কি তো সেই দিৱসটো হৈছে ৱাটাৰ ডে পানীৰ দিৱস এতিয়া মনত ৰাখক 22 মাৰ্চটো মনত ৰাখক আপোনালোকে 22 মাৰ্চত কি দিৱস পালন কৰা হয় ৱৰ্ল্ড ৱাটাৰ ডে বিশ্বৰ পানী দিৱস আৰু এতিয়া আপোনালোকক এই বছৰৰ থিমটো কৈ দিছোঁ 2024 চনৰ 22 মাৰ্চত যি ৱৰ্ল্ড ৱাটাৰ ডে পালন কৰা হ'ল তাৰে থিমটো হৈছে লেভাৰেজিং ৱাটাৰ ফৰ পিচ নেক্সট প্ৰশ্নটো হুইচ অফ দ্য ফলোয়িং বায়'স্ফিয়াৰ ৰিজাৰ্ভ ৱাজ দ্য ফাৰ্ষ্ট টু বি এষ্টাব্লিছ বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া প্ৰথমখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ যিখন আমাৰ ভাৰত চৰকাৰে প্ৰতিষ্ঠা কৰিছে তো সেইখনৰ নাম হৈছে নীলগিৰি বায়'স্ফিয়াৰ আৰু এই বায়'স্ফিয়াৰখন কোনখন ৰাজ্যত আছে তামিলনাডুত আছে নীলগিৰি বায়'স্ফিয়াৰ বা বায়'স্ফিয়াৰ ৰিজাৰ্ভ 1986 চনত ভাৰত চৰকাৰে এইখন প্ৰতিষ্ঠা কৰিছিলে নেক্সট প্ৰশ্নটো মাদাৰ টেৰেছা দ্য ফাউণ্ডাৰ অফ মিছনেৰিজ অফ চেৰিটি ৱাজ বৰ্ণ অন মাদাৰ টেৰেছাৰ বিষয়ে যোৱাকালিৰ ছেশ্যনত অকণমান তথ্য কৈছোঁ এগৰাকী ব্যক্তি যিগৰাকী ভাৰতীয় মূলৰ নহয় ভাৰতত জন্ম হোৱা নাই কিন্তু ভাৰতত আহি বিভিন্ন ভাল কাম কৰাৰ বাবে তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰিছে তেওঁৰ জন্ম কোনখন দেশত হৈছিলে একচুৱেলি তেওঁৰ জন্ম কেতিয়া হৈছিলে সুধিছে তেওঁৰ জন্ম হৈছিলে 26 আগষ্ট 1910 চনত কোনখন দেশত হৈছিল নৰ্থ মেচিডোনিয়া নামৰ দেশখনত তেওঁৰ জন্ম হৈছিলে নেক্সট প্ৰশ্নটো হুইচ ইজ দ্য ইউনিট অফ মেজাৰিং ইণ্টেন্সিটি অফ চাউণ্ড শব্দৰ ইণ্টেন্সিটি প্ৰবলতা জুখিবৰ বাবে কোনটো ইউনিট ব্যৱহাৰ কৰা হয় ডেচিবেল ব্যৱহাৰ কৰা হয় যিটো শ্বৰ্ট ফৰ্মত আমি ডিবি বুলি কওঁ বা এনেকৈ লিখা হয় ডেচিবেলটো শব্দৰ প্ৰাবল্যৰ লগত জড়িত হৈ আছে শব্দৰ প্ৰবলতা জুখিবৰ বাবে ব্যৱহাৰ কৰা হৈছে নেক্সট প্ৰশ্নটো ব্লু লিটমাছ পেপাৰ টাৰ্নছ ডেছ অন কণ্টেক্ট উইথ এন এচিডিক সলিউশ্যন নীলা লিটমাছ পেপাৰ কি ৰঙলৈকে পৰিৱৰ্তন হয় এচিডিক সলিউশ্যনৰ সংযোগত আহিলে তো নীলা লিটমাছ পেপাৰ যদি আমি এচিড ঢালি দিওঁ তেনেহ'লে এই নীলা লিটমাছ পেপাৰ ৰঙা ৰঙলৈ পৰিৱৰ্তন হৈ যায় মনত ৰাখিব এইটো কমন প্ৰশ্ন হয় আমাৰ গ্ৰেড 4 এক্সামৰ বাবে বেছি ইম্পৰ্টেণ্ট হৈ পৰে এইটো নেক্সট প্ৰশ্নটো এছিয়ান গেমছ অলছ' ন'ন এজ এছিয়ান গেমছৰ অন্য এটা নাম হৈছে এছিয়াড হেল্ড এভৰি ডেছ ইয়াৰ এছিয়ান গেমছ প্ৰত্যেক কেইবছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা হয় 4 বছৰৰ মূৰে মূৰে তো এছিয়ান গেম প্ৰথম ক'ত অনুষ্ঠিত হৈছিলে কেতিয়া অনুষ্ঠিত হৈছিলে 1951 চনত আমাৰ নিউ দিল্লীত প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিলে লাষ্ট 2022 চনত এছিয়ান গেম হৈ গৈছে 2026 চনত এছিয়ান গেম পুনৰ অনুষ্ঠিত হ'ব নেক্সট প্ৰশ্নটো দ্য ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ ইণ্ডেড উইথ দ্য চাইনিং অফ দ্য প্ৰথম এংলো বাৰ্মিজ আমাৰ ভাৰতবৰ্ষ আৰু ম্যানমাৰৰ মাজত হোৱা যুদ্ধ কি চুক্তিৰ জৰিয়তে শেষ হৈছিলে ট্ৰিটি অফ ইয়াণ্ডাবু যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন ইয়াণ্ডাবুৰ চুক্তিৰ জৰিয়তে এংলো বাৰ্মিজ যুদ্ধখন সমাপ্ত হৈছিলে তো একচুৱেলি এই যুদ্ধখন ব্ৰিটিছ আৰু ম্যানমাৰৰ মাজত হৈছিলে সেইটো গমেই পায় আপোনালোকে কিন্তু এই প্ৰশ্নটো অকণমান বেলেগ ধৰণে আহিছিলে SSC এক্সামত আৰু ইয়াণ্ডাবু সন্ধিৰ বিষয়ে বা এই ম্যানমাৰসকলে আমাৰ অসমত কৰা আক্ৰমণৰ
ফলত এই যি চুক্তি হৈছিলে শেষত গৈ এই চুক্তিৰ বিষয়ে আপোনালোকে জনাটো প্ৰয়োজন মই অকণমান আপোনালোকক এই তথ্যখিনি জনাওঁ আৰু আপোনালোকে যদি আমাৰ আসাম জিকেপিডিয়াখন কিনে সেইখনত এই সকলো তথ্য পাব মাত্ৰ 149 টকা ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ অথবা assamgkpdf.com ভিজিট কৰি সেইখন কিনি লওক এই ইয়ান ডাবুৰ চুক্তি কেই তাৰিখে স্বাক্ষৰ হৈছিলে 24 ফেব্ৰুৱাৰী 1826 তাৰিখে ইয়ান ডাবুৰ চুক্তি স্বাক্ষৰ হৈছিলে আৰু ইয়াতে জেনেৰেল কেম্পৱেল আছিলে ব্ৰিটিছসকলৰ ফালৰ পৰা আৰু মিয়ানমাৰ অৰ্থাৎ বাৰ্মিছসকলৰ ফালৰ পৰা বাৰ্মাৰ মিয়ানমাৰৰ গভৰ্ণৰ গৰাকী আছিলে তেওঁৰ নামটো অকণমান জটিল হয় লেগিয়াং মাহা মিন হালা কিয়াও হিটিন তেওঁৰ নামটো আছিলে এইটো নামটো মনত ৰখাটো অলপ জটিল হয় তথাপিও আপোনালোকে মনত ৰাখক মিয়ানমাৰৰ গভৰ্ণৰে ব্ৰিটিছৰ লগত এই চুক্তি স্বাক্ষৰ কৰিছিলে 1826 চনত নেক্সট প্ৰশ্নটো আৰু আজিৰ লাষ্ট প্ৰশ্ন হ'ব 40 নম্বৰ প্ৰশ্ন হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট কণ্টেইনাৰ পৰ্ট ইন ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ কণ্টেইনাৰ পৰ্টটো হৈছে জাহাজঘাটটো হৈছে জৱাহৰলাল নেহৰু পৰ্ট মুম্বাই এই জৱাহৰলাল নেহৰু পৰ্টটো মুম্বাইত আছে আৰু এইটো আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ কণ্টেইনাৰ পৰ্ট হয় তো আজিৰ সেশনত এইখিনি তথ্য আপোনালোকক দিলোঁ তো ইয়াৰ মাজতে আপোনালোকক অন্যান্য যিমানবিলাক তথ্য পাৰোঁ আগবঢ়ালোঁ আৰু সেশনটো নিশ্চয় আপোনালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ PDF ইতিমধ্যে আমাৰ ৱেবছাইটত এভেইলেবল আছে 18000 প্ৰশ্ন উত্তৰ মাত্ৰ 152 টকা তো এইখিনি আপোনালোকে সোনকালে সংগ্ৰহ কৰি নিজেও ষ্টাডি কৰি ল'ব ধন্যবাদ